ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনোপধ্যে বাহিৰৰ মানুহে বহিব নালাগে বুলি অসমত যদি কোনোবা সংগঠনে প্ৰথম আন্দোলন কৰিছিলে সেইটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। ইয়াত থকা চাগে সকলো সাংবাদিকে মোৰ লগত গৈ সোণাপুৰত আমি লোহিয়াৰ মাটি, এই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবিলাক মাটি লোহিয়া, পিঠানী, ভুৰাকীয়াহঁতে যে দখল কৰিছিলে, ষ্টাৰ চিমেণ্টৰ মাটিকে ধৰি এই মাটিবিলাকৰ ওপৰত আমি প্ৰত্যক্ষ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আপোনালোকে সকলোৰে নিশ্চয় মনত আছে নহয় জানো? আমি লোহিয়াৰ মাটি যে ডাইৰেক্টলি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটি যে 102 বিঘা মাটি আমি তাৰ পৰা এটা উচ্ছেদ কৰিবলৈ গৈছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে। গতিকে এইটো কথা খুব প্ৰথমতে ডাঠি কৈ লওঁ, অসমৰ পৰিৱেশ পৰিস্থিতি বেয়া কাৰণে প্ৰথমতে ডাঠি কৈ লওঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অন্য মানুহ থাকিব নালাগে, বিশেষভাৱে ইণ্ডাষ্ট্ৰী হ'ব নালাগে, আৰু বহিৰাগত মানুহে ইয়াতে কোনোপধ্যে বেদখল কৰিব নালাগে। এই প্ৰশ্নটো অসমৰ ৰাজনীতিৰ কেন্দ্ৰীয় বিষয়ৰূপে আমি 2009, 10, 11, 12, 13, 14 এই বছৰবিলাকত উত্থাপন কৰিছিলোঁ। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰিব লাগে, এই প্ৰশ্নটো প্ৰথম উত্থাপন কৰা মানুহ হিচাপে তেতিয়াহ'লে মই নিজকেও দাবী কৰিব পাৰোঁ। তো এই কথাটো কৈ লৈ এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এই গোটেই ৰাজনীতিটো সম্পৰ্কে আপোনালোকৰ সন্মুখলৈ মই কিছুমান তথ্য লৈ আহিব খুজিছোঁ। আজি বহুত দিওঁ বুলিলে মোৰ ওচৰত বহুত তথ্য আছে যে অসমত কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, তাত কিমান মানুহে বেদখল কৰি আছে, চৰকাৰী মাটিত কিমান দখল কৰি আছে, পট্টা থকা মাটিত কিমান দখল কৰি আছে, কিমানটা পৰিয়াল আছে, এই সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে। আৰু এই তথ্য কোনেও মিছা বুলি ক'ব নোৱাৰে, কাৰণ এইটো কোৰ্টত দাখিল কৰা অসম চৰকাৰৰ তথ্য। অসম চৰকাৰে সোণাপুৰত কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে আৰু তাত কিমান বেদখল হৈ আছে তাৰো তথ্য দি থৈছে। মই এইবিলাকলৈ যাম, কিন্তু যোৱাৰ আগতে আচলতে উচ্ছেদৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটোৰ সম্পৰ্কে দুটামান বক্তব্য প্ৰদান কৰি ল'ব খুজিছোঁ। মই আকৌ এবাৰ কৈ ল'ব খুজিছোঁ যে নীতিগতভাৱে আমি ৰাইজৰ দলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অট্ৰাইবেল মানুহৰ বা নন প্ৰটেক্টেড ক্লাছৰ বেদখল আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ, আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক মুকলি কৰি দিয়াটো, ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰোঁ। এইটো প্ৰথম নীতিগত স্থিতি। কিন্তু উচ্ছেদৰ নামত যিটো ৰাজনীতি চলিছে, এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। ৰাজনীতিটোৰ কথা কৈছোঁ দেই, উচ্ছেদটোৰ কথা কোৱা নাই, ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। এতিয়া আচলতে সোণাপুৰত যিটো উচ্ছেদ কৰিছে, মই নাভাবোঁ যে বিজেপিয়ে তাৰ ট্ৰাইবেল মানুহৰ কাৰণে মাটিটো উলিয়াই ট্ৰাইবেল মানুহক দিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিছে। তাৰ বিপৰীতে আপোনালোকে সকলোৱে জানে যে এইফালে ৰাভাৰ ছাত্ৰ সন্থাই কৈ আছে যে বকো পৰ্যন্ত এই গোটেই মাটিবিলাক GMDAত সোমোৱাব নালাগে, এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ক। এইফালে তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনজাতি ছাত্ৰ সন্থাই আন্দোলন কৰি আছে যে জাগিৰোডলৈকে এই মাটিবিলাক গুৱাহাটী মহানগৰ ডেভেলপমেণ্টৰ ভিতৰত ভৰাব নালাগে, GMDAৰ ভিতৰত ভৰাব নালাগে, এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ক। এতিয়া সোণাপুৰত যিটো উচ্ছেদ কৰিছে, সেই মাটিটো কাৰ কাৰণে উচ্ছেদ কৰিছে, কাক দিব মাটি, এইটো আটাইতকৈ প্ৰথম প্ৰশ্ন। এইটো প্ৰথম প্ৰশ্ন যে তাত যিটো উচ্ছেদ কৰিছে সোণাপুৰত, তাত যিটো উচ্ছেদ কৰিছে, তাত নটিচ যিবিলাক উচ্ছেদ কৰি যিখন মাটি উলিয়ালে, সেই মাটিকণত কি বুলি কৈছে জানেনে? এতিয়ালৈকে কৈছে যে সোণাপুৰত এতিয়ালৈকে 237টা ষ্ট্ৰাকচাৰ উচ্ছেদ কৰিছে, 248 বিঘা মাটি মুকলি কৰিছে, 155 একৰ মাটি মুকলি কৰিছো বুলি কৈছে।
9, 10, 11 ছেপ্টেম্বৰত 3 দিন উচ্ছেদ কৰি এইখিনি মাটি মুকলি কৰিছো বুলি কৈছে। আৰু মুকলি কৰা মাটিখিনিত কি বুলি লিখি থোৱা হৈছে জানেনে? এইখিনি চৰকাৰী লেণ্ড বেংকৰ মাটি বুলি লিখি থোৱা হৈছে। তাৰমানে ট্ৰাইবেল মানুহক মাটি দিবৰ কাৰণে নহয়, কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক মাটি দিবৰ কাৰণে, কোনোবা ধনী মানুহ বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে ট্ৰাইবেল বেল্টৰ মাটি এই উচ্ছেদ কৰা হৈছে। সেই কথাটো সেই লেণ্ড বেংক বুলি শব্দটো লিখি দিয়াৰ পাছতে মোটামুটি ধৰণে অনুমান কৰিব পাৰি। ডেফিনেটলি লেণ্ড বেংকৰ মাটি কেতিয়াবা ভূমিহীন মানুহকো দিয়ে, কিন্তু অসমত ক'তো আমি ভূমিহীন মানুহক মাটি দিয়া এতিয়ালৈকে দেখা নাই। লেণ্ড বেংকৰ মাটি বেপাৰীবিলাকক দিয়াহে আজিলৈকে দেখি আছো। গতিকে একদম প্ৰত্যক্ষভাৱে এইটো অনুমান কৰিব পাৰি যে সোণাপুৰত কৰা উচ্ছেদৰ মাটিখিনি আচলতে কোনোবা বেপাৰী, কোনোবা বনিয়া, কোনোবা কৰ্পৰেট, কোনোবা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট পুঁজিপতিক দিবৰ কাৰণে এই কাম কৰা হৈছে। এতিয়া উচ্ছেদটো কিয় কৰা হৈছে, তাৰ ভিতৰৰ ৰাজনীতিটো আমি দেখিছো যে উচ্ছেদটো সেই সময়ত কৰা হৈছে আকস্মিকভাৱে। আপোনালোকক মই এতিয়া মানে আপোনালোকক দি দিম, ইয়াতে মই আপোনালোকক কাগজ পত্ৰখিনি দি দিম। ইয়াতে এইটো হ'ল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব, আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এইটো সম্পৰ্কে ডিচিক জনাব লাগিব। ডিচিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব, প্ৰত্যেকজন মানুহৰ হিয়াৰিং ল'ব লাগিব, শুনানি ল'ব লাগিব, আৰু মানুহ ছেটিছফাইড হোৱাৰ পাছতে ডিচিয়ে সিদ্ধান্ত ল'ব পাৰিব। আৰু যদি ডিচিয়ে মানুহ ছেটিছফাইড নোহোৱাকে উচ্ছেদৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁলোকক হয় অল্টাৰনেটিভ মাটি, নহ'লে বা সেই সম্পৰ্কীয় বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই লিভ পেটিশ্যন, স্পেচিয়েল লিভ পেটিশ্যন 2121/2020 এই কেছটোত arising out of Impang final judgment and order dated 9/12/2019 in PIL number 78 of 2012 passed by the Guwahati High Court. Guwahati High Courtত 78/2012 আমাৰ কি বৰা আছিলে যে এই যে আগতে যে এজন মানুহে এটা পাৰ্টি কৰিছিল যে কি বৰা আছিলে আমাৰ কি বৰা আছিলে এজন প্ৰদ্যুৎ বৰাই কৰা এটা কেছত গুৱাহাটী সুপ্ৰিম কোৰ্টলৈ যোৱাৰ পাছত প্ৰদ্যুৎ বৰাৰ কেছটোত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন কৰিব লাগে বুলি কৈছিল। তেতিয়া সুপ্ৰিম কোৰ্টলৈ কোনোবা গৈছিলে আৰু সুপ্ৰিম কোৰ্টে কৈছিলে জাষ্টিছ AM খানেলকাৰ আৰু জাষ্টিছ দীনেশ মহেশ্বৰীয়ে স্পষ্ট ৰূপত কৈছিলে, কি বুলি কৈছিলে জানেনে? স্পষ্ট ৰূপত কৈছিলে যে the deputy commissioner must examine the claim of each occupant on case-to-case basis and after recording satisfaction in light of evidence produced before him proceeds to pass appropriate order as per law. এজন মানুহক তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি থকা এজন মানুহক প্ৰথমতে নটিচ দিব লাগিব। সেই মানুহজনে তাৰ পৰা উঠি যাবলৈ মন কৰে নে নকৰে তাৰ ওপৰত ডিচিয়ে হিয়াৰিং ল'ব লাগিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা কোনো চৰকাৰী মাটিত আমি কোনো নটিচ দিয়া নাই। কৈছে যে পট্টা থকা মাটিতহে আমি নটিচ দিম বুলি কৈ 13 তাৰিখৰ দিনা কিছুমান নটিচ ৰাস্তাত দলিয়াই থৈ আহিছে, আপোনালোকে সকলোৱে জানে। গতিকে সোণাপুৰৰ যিটো উচ্ছেদ, যদিও আমি সমৰ্থন কৰোঁ যে ট্ৰাইবেল বেল্টৰ মাটি মুকলি কৰিব লাগে, কিন্তু সোণাপুৰৰ উচ্ছেদটো